2024 এই বছৰটো খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কাৰণে কলা বছৰ বুলি আমি কৈছো। লগতে সুপ্ৰিম কোৰ্টৰ অসমৰ প্ৰতি যিটো আচৰণ 2024 এইটো এটা ঔপনিবেশিক আচৰণ হিচাপে আমি অভিহিত কৰিছো। খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংখ্যালঘু কৰিবলৈকে গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰেৰে সুপ্ৰিম কোৰ্টৰ তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে 1971 চন দিৱসৰ বুলি ঘোষণা কৰি থৈ গ'ল। অসমত বলপূৰ্বকভাৱে জাপি দিয়াৰ যিটো চক্ৰান্ত এইটো আমি অসমৰ খিলঞ্জীয়াসকলে এইটো কেতিয়াও গ্ৰহণ নকৰে। খিলঞ্জীয়া জনগোষ্ঠী এইসমূহে এই সিদ্ধান্তৰ বিৰুদ্ধে 13জনীয়া সাংবিধানিক বিচাৰপীঠত পুনৰ আবেদন জনাবৰ কাৰণে সাজু হৈছে আৰু আমি জানুৱাৰী মাহত এই আবেদন আমি উত্থাপন কৰিম। সংবিধানৰ দ্বিতীয় অংশৰ 6 নম্বৰ অনুচ্ছেদত বিদেশীৰ ভিত্তি 1948 চনৰ 19 জুলাই উল্লেখ আছে। কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ 3 বছৰ পাছত 1951 চনত প্ৰথম লোকপিয়ল হৈছিল। সেইকাৰণে তথ্যৰ হেতুকেহে 1951 ভিত্তি বছৰ হিচাপে গণ্য কৰা হয়। অসমৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে 1951 প্ৰয়োজ্য হৈ আছে। 1985 চনত তদানীন্তন কংগ্ৰেছ দলৰ চৰকাৰে অসম গণ পৰিষদ চৰকাৰৰ সহযোগত 1955 চনৰ নাগৰিকত্ব আইনখন সংশোধন কৰি অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ কাৰণেই 6ক যুক্ত কৰি কেৱল অসমৰ বাবে ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চ এইটো নিৰ্ধাৰণ কৰিছিল। এয়া অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংখ্যালঘু কৰি সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈকে কৰা ভয়ানক ষড়যন্ত্ৰৰ ফল আছিল বুলি আজি সংবাদ মাধ্যমৰ জৰিয়তে মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল ডাঙৰীয়া আৰু মই কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে স্পষ্টভাৱে এই কথা আমি ঘোষণা কৰোঁ। অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই এই সংবিধান বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই 2012 চনত সুপ্ৰিম কোৰ্টত গোচৰ তৰিছিল। 13 আৰু 14 বছৰটোত সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে 40টা শুনানি লৈ বিষয়টো গুৰুত্বপূৰ্ণ আৰু সংবিধান অৱমাননাৰ বিষয় হিচাপে বিবেচনা কৰি চূড়ান্ত বিচাৰৰ বাবে 2014 চনৰ 17 ডিচেম্বৰত 5জনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। অৰ্থাৎ ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈয়ে মহাসংঘৰ অভিযোগ সত্য বুলি স্বীকাৰ কৰিয়েই চূড়ান্ত বিচাৰৰ কাৰণে প্ৰেৰণ কৰিছিল। নাৰিমান আৰু গগৈয়ে ইচ্ছা কৰাহেঁতেন চন্দ্ৰচূড়ৰ দৰে 1985 চনৰ ৰাজনৈতিক সিদ্ধান্ত 1971 ভিত্তি বছৰ জাপি দি মহাসংঘৰ গোচৰটো খাৰিজ কৰিব পাৰিলেহেঁতেন, কিন্তু সেই কাম তেওঁলোকে নকৰিলে। দুৰ্ভাগ্যবশতঃ 2015 চনৰ পৰা 2023 চনলৈ 9 বছৰ লৈছিল চূড়ান্ত বিচাৰ কৰিবৰ কাৰণে। মাজতে কোভিড মহামাৰীৰ কাৰণে বছৰ অথলে গৈছিল, অৰ্থাৎ 7 বছৰ লৈছিল চূড়ান্ত বিচাৰৰ কাৰণে। সাংবিধানিক বিচাৰপীঠত খৰতকীয়া কৰিবলৈ জনোৱা বহু আবেদন পিছতো সুপ্ৰিম কোৰ্টৰ ভূমিকা সন্তোষজনক নাছিল। গুৰুত্বপূৰ্ণ বিষয় বিচাৰত কৰাত পলম কৰা কাৰ্য ভাৰতৰ ন্যায় ব্যৱস্থাৰ এটা দুৰ্ভাগ্যজনক দিশ। নিশ্চিতভাৱে মহাসংঘৰ গোচৰত ৰাজনৈতিক হস্তক্ষেপ হৈছিল। 8খন সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত কৰি বিচাৰ অযথা দীঘলীয়া কৰিছিল আৰু শেষত 2023 চনৰ 5, 6, 7 আৰু 12 ডিচেম্বৰত 4 দিন ধৰি নিৰৱচ্ছিন্ন শুনানি গ্ৰহণ কৰিছিল সুপ্ৰিম কোৰ্টৰ তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ন্যায়াধীশ JB পাৰ্দিৱালা, ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ MM সুন্দৰেশ, ন্যায়াধীশ মনোজ মিশ্ৰৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে। বিচাৰপীঠত ন্যায়াধীশ JB পাৰ্দিৱালাই অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব আইনত 6ক যুক্ত কৰা কাৰ্য অসাংবিধানিক পক্ষপাতমূলক বুলি অভিহিত কৰিছিল। আনহাতে তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়, সূৰ্যকান্ত, ন্যায়াধীশ সুন্দৰেশ আৰু ন্যায়াধীশ মনোজ মিশ্ৰই 6কৰ সাংবিধানিক বৈধতা আছে বুলি কৈছিল। পৰ্যালোচনা কৰিলে দেখা যায় যে তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমান আৰু ন্যায়াধীশ JB পাৰ্দিৱালা 6ক অসাংবিধানিক আৰু পক্ষপাতমূলক বুলি বিবেচনা কৰিছিল। সেয়ে মহাসংঘৰ পক্ষত আছে 3জন ন্যায়াধীশ, বিপৰীত পক্ষত 4জন ন্যায়াধীশ ৰূপে ন্যায়াধীশসকল বিভাজিত হৈছিল বুলি গণ্য কৰিব পাৰি। সুপ্ৰিম কোৰ্টে 1970 চনৰ বলপূৰ্বক জাপি দিয়াৰ সিদ্ধান্ত সৰ্বসন্মত নহয়, সেই কথা ওপৰৰ এনালাইচিছে স্পষ্ট হৈ আছে। 1985 চনত কংগ্ৰেছ নেতৃত্বাধীন ভাৰত চৰকাৰৰ এটা চক্ৰান্তমূলক ৰাজনৈতিক সিদ্ধান্তই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি যি ভয়ানক ক্ষতি কৰিছে তাকেই বাহাল ৰখাৰ ফলত খিলঞ্জীয়া জনগোষ্ঠীসমূহ সৰ্বকালৰ বাবে নিজৰ 1000 বছৰীয়া গৃহভূমিত সংখ্যালঘু হৈ শাসন ক্ষমতা সহ সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদি সকলো হেৰুৱাই গোলামত পৰিণত হ'ব। অতি পৰিতাপৰ কথা যে উক্ত 4গৰাকী ন্যায়াধীশে তাহানিৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশক ভাৰতৰ অংগ আছিল বুলি কৈ সেই অঞ্চলৰ পৰা অসমলৈ অহা বিদেশীবোৰক মানৱতাৰে নাগৰিকত্ব দি অসমত ৰখা উচিত বুলি যুক্তি দিছিল। এইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। ভাৰতৰ পৰা বিভাজন হৈ পাকিস্তান এখন পৃথক দেশ হৈছিল আৰু তাৰ অংশ আছিল
পূব পাকিস্তান আৰু সেই পূব পাকিস্তানে বৰ্তমান বাংলাদেশ 1947 চনৰ পিছত পাকিস্তান বাংলাদেশক ভাৰতৰ অংগ হিচাপে কোনোপধ্যেই ব্যাখ্যা কৰিব নোৱাৰি এয়া অপব্যাখ্যা তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহক ধ্বংস কৰাৰ এক জঘন্য ষড়যন্ত্ৰ বুলিহে প্ৰতিপন্ন কৰিব পাৰি আচৰিত কথা সুপ্ৰিম কোৰ্টে 10 মাহ ধৰি ৰায়দান নকৰা কাৰ্যই প্ৰমাণ কৰে যে চৰকাৰৰ সৈতে গোপন বুজাপৰা কৰিয়ে 17 অক্টোবৰত অসাংবিধানিক পক্ষপাতমূলক মানৱতা বিৰোধী 1985 চনৰ ৰাজনৈতিক সিদ্ধান্তকেই জাপি দিছিল চন্দ্ৰচূড় ডাঙৰীয়াই ন্যায়াধীশ চন্দ্ৰচূড় ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ সুন্দৰেশ ন্যায়াধীশ মনোজ মিশ্ৰই অবৈধ বিদেশীৰ প্ৰতি মানৱীয়তা দেখুওৱা বুলি কৈছে আনহাতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি অমানসিক আৰু অমানৱীয় আচৰণ কৰি সংবিধানৰ বিৰুদ্ধে গৈ 71 জাপি দিয়া কাৰ্য অতিশয় নিকৃষ্ট তথা মানৱতা বিৰোধী বুলি খিলঞ্জীয়া জনগোষ্ঠীসমূহে বিবেচনা কৰে মানৱতাবাদী বুলি জাহিৰ কৰা এই 4গৰাকী ন্যায়াধীশৰ কিয় সৎ সাহস নহল যে অসমক বিদেশীৰ বোজাৰ পৰা লাঘৱ কৰিবলৈ বিদেশীবোৰক ভাৰতৰ বিভিন্ন ৰাজ্যত ভগাই ল'বলৈ নিৰ্দেশ কিয় নিদিলে তেওঁলোকে বিদেশীৰ প্ৰতি মানৱতা দেখুৱাইছে কিন্তু অসমৰ খিলঞ্জীয়াৰ প্ৰতি ন্যূনতম তেওঁলোকৰ মানৱীয়তা দেখুওৱা নাই এই অত্যন্ত গৰ্হিত অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত অমানৱীয় আচৰণ অৰ্থাৎ অসম ভাৰতৰ উপনিবেশ বুলিয়েই চন্দ্ৰচূড় ডাঙৰীয়া তথা 4গৰাকী ন্যায়াধীশে আওপকীয়াকৈ প্ৰমাণ কৰিলে মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংগঠনবোৰক অবৈধ অসাংবিধানিক ভিত্তিপ্ৰচাৰ 71ৰ বিৰুদ্ধে ব্যাপক জনজাগৰণ সৃষ্টি কৰিবলৈ আহ্বান জনাইছিল কিন্তু খিলঞ্জীয়া জনগোষ্ঠীসমূহ নীৰৱে থকা হেতুকেই বিজেপি চৰকাৰে অতি কৌশলেৰে চন্দ্ৰচূড়ৰ জৰিয়তে পুনৰ 71 জাপি দিবলৈ দুঃসাহস কৰিলে এই 2024 চন অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে কলা বছৰ আৰু সুপ্ৰিম কোৰ্টৰ এটা চূড়ান্ত ঔপনিবেশিক আচৰণৰ প্ৰতিফল এতিয়াও যদি খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ ভৱিষ্যত বংশধৰসকলক সুৰক্ষা দিব খোজে হেৰুৱা ৰাজনৈতিক শাসন ক্ষমতা পুনৰ প্ৰতিষ্ঠা কৰিব খোজে তেন্তে ব্যাপক জনজাগৰণ সৃষ্টি কৰিবই লাগিব ইয়াৰ বাহিৰে আন পথ নাই অতি গোপনে ভাৰত আৰু অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনত 71লৈকে প্ৰায় 80 লাখ অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে যাতে ভৱিষ্যতে নথিপত্ৰই প্ৰমাণ কৰে যে অসমৰ খিলঞ্জীয়াসকল সংখ্যালঘু অসমত অখিলঞ্জীয়া তথা বিদেশী বহিৰাগত সম্প্ৰদায়বোৰক সংখ্যাগুৰু কৰি দিনলৈ খিলঞ্জীয়া জনগোষ্ঠীসমূহক গোলাম কৰি সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈকে যাতে ভাৰত চৰকাৰ সক্ষম হয় তাৰ বাবে এই জঘন্য ষড়যন্ত্ৰ মহাসংঘই 2025 চনৰ আৰম্ভণিতেই সুপ্ৰিম কোৰ্টৰ সৰ্বোচ্চ 13জনীয়া সাংবিধানিক বিচাৰপীঠত পুনৰ বিচাৰৰ বাবে আবেদন জনাবলৈকে খিলঞ্জীয়া জনগোষ্ঠীসমূহে ব্যাপক জনজাগৰণ সৃষ্টি কৰা উচিত লগতে 2025 চনত সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে সুপ্ৰিম কোৰ্টত এই চূড়ান্ত অন্যায়ৰ বিৰুদ্ধে যৌথভাৱে আবেদন জনোৱাটো এটা জাতীয় দায়িত্ব আৰু কৰ্তব্য বুলি মহাসংঘই বিবেচনা কৰে লগতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ নিজৰ ভৱিষ্যত বংশধৰসকলৰ সুৰক্ষাৰ স্বাৰ্থতেই এই পদক্ষেপ লোৱাটো এটা ন্যায়সংগত কাম জৰুৰী দায়িত্ব কৰ্তব্য আৰু গণতান্ত্ৰিক সংগ্ৰামৰ অংশ হিচাপে মহাসংঘই বিবেচনা কৰে करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना